স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত প্ৰকাশ পালে ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা সৰ্বাধিক লখিমপুৰ বিধানসভা সমষ্টিত কৰ্তন হৈছে ভোটাৰৰ নাম গতিকে আপোনাৰ নাম আছে না তালিকাত কেনেকৈ চাব এই সকলোবোৰ তথ্য লৈ আহিছো ক'ত কিমান ভোটাৰ আছে মাজুলীটো প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা জিলাই প্ৰকাশ পাইছে ফটোযুক্ত ভোটাৰ তালিকা গতিকে আপোনাৰ নাম আছে না নাই কেনেকৈ চাব এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা ৰাজ্যৰ কোটি কোটি ভোটাৰলৈ ডাঙৰ খবৰ প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা 98 নং মাজুলী বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে মাজুলীৰ নিৰ্বাচনী পৰিসংখ্যা অনুসৰি মুঠ ভোটাৰ হৈছে 1,44,837 গৰাকী পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৭৩,৫৪৫ গৰাকী তাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ৭১,২৯২ গৰাকী গতিকে ডাঙৰ খবৰ প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা মাজুলী বিধানসভাৰ মুঠ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে 188টা সকলো তথ্য লৈ আহিছো মাজুলীত নতুন যুৱ ভোটাৰৰ সংখ্যা হৈছে ৩,৫৭০ গৰাকী এইবাৰ যুৱ ভোটাৰৰ প্ৰসংগ আহি পৰিব দিব্যাংগ ভোটাৰৰ সংখ্যা হৈছে 1,114 গৰাকী গতিকে মাজুলীৰ এই তথ্য আনহাতে লখিমপুৰৰ 5টা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে লখিমপুৰত ডাঙৰ খবৰ আহিছে লখিমপুৰ জিলাত কৰ্তন হৈছে 20,998 গৰাকী ভোটাৰ কেনেকৈ চাব আপোনাৰ নাম আছে নে নাই নে কৰ্তন হৈছে কেনেকৈ চাব যদি আপুনি শুদ্ধকৈ আপোনাৰ নাম দিছিলে তেন্তে নিশ্চয়কৈ আপোনাৰ নাম থাকিব voters.eci.gov.in ত গৈ আপোনাৰ নাম চাব পাৰিব আনহাতে ceoassam.nic.in আনহাতে www.eci.gov.in ত গৈ আপোনাৰ নাম চাব পাৰিব আপোনাৰ নাম বা ভোটাৰ কাৰ্ডৰ নম্বৰ দি আপোনাৰ নাম চাব পাৰিব গতিকে এতিয়াই আপোনাৰ নাম চাওক ৰাজ্যৰ জিলাই প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা ডাঙৰ খবৰ জল্পনা কল্পনাৰ অন্ত পৰিছে ২৬ৰ নিৰ্বাচন সমাগত তাৰ পূৰ্বে তৎপৰ হৈছে নিৰ্বাচনী আয়োগ এছআৰ প্ৰক্ৰিয়াৰ পিছতে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে লখিমপুৰত সৰ্বাধিক ভোটাৰৰ নাম কৰ্তন হৈছে ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰত প্ৰায় 2,998টা ভোট কৰ্তন হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব পাৰিব মাজুলীটো প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা আপোনাৰ নাম চাবলৈ আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰলৈ যাওক হাতত থকা মোবাইলটোত গুগল খোলক বা ক্ৰম ব্ৰাউজাৰ অপেন কৰক তাত গৈ voters.eci.gov.in ত গৈ আপোনাৰ নাম চাব পাৰিব আনহাতে দুটা ৱেবছাইট আছে ceoassam.nic.in আনহাতে www.eci.gov.in গতিকে ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে জিলাই প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা গতিকে আপোনাৰ নাম আছে নে নাই আপুনি এতিয়াই পৰীক্ষা কৰক দেৰি নকৰিব এছআৰ প্ৰক্ৰিয়াৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছে এয়া প্ৰক্ৰিয়া ফটোযুক্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে ডাঙৰ খবৰ ২৬ৰ নিৰ্বাচন সমাগত তাৰ কাৰণে তৎপৰ হৈছে চৰকাৰ সমান্তৰালকৈ নিৰ্বাচন আয়োগো তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজি প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা ৰাজ্যৰ জিলাই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে কাৰ নাম কৰ্তন হৈছে কিমান গৰাকী ভোটাৰৰ নাম কৰ্তন হৈছে সকলো তথ্য আহিব চৰ্চা চলিছিলে যে সৰ্বাধিক ভোটাৰৰ নাম কৰ্তন হ'ব কিন্তু এনেকুৱা নহয় যদি আপুনি শুদ্ধকৈ আপোনাৰ নাম দিছিলে বা আপোনাৰ পৰিয়ালৰ সকলো তথ্য শুদ্ধ আছিলে তেন্তে আপোনাৰ নাম নিশ্চয়কৈ থাকিব কৰ্তন কাৰ হৈছে যদি আপুনি লখিমপুৰত আপোনাৰ ঘৰ আপুনি কৰ্মসূত্ৰে গুৱাহাটীত থাকে তাৰ পিছত যদি আপোনাৰ দুয়ো ঠাইতে স্থায়ী বাসিন্দাৰ নাগৰিকত্ব আছে গতিকে আপোনাৰ সেই দুয়োখন ঠাইৰ কোনো এখন ঠাইৰ পৰা নাম কৰ্তন হ'ব এয়া প্ৰথম কথা যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হৈছে বৰ্তমান সময়তো যদি তেওঁৰ নাম ভোটাৰ তালিকাত আছিলে তেন্তে তেওঁৰ নাম কৰ্তন হ'ব গতিকে যিসমূহ ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে তেওঁলোকৰ কাৰণ ডাঙৰ খবৰ নিশ্চয়কৈ কোনো লোক এনেই বাদ পৰা নাই সৰ্বাধিক বাদ পৰিছে লখিমপুৰত সৰ্বাধিক ভোট কৰ্তন হৈছে ডাঙৰ খবৰ সৰ্বাধিক ভোট কৰ্তন হৈছে লখিমপুৰত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ডাঙৰ খবৰ
আৰু প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে আপোনাৰ নাম আছে নে নাই আপুনি এতিয়াই চাওক যদি সম্ভৱ হয় আমি এই যে লিংকটো শুদ্ধ কৰাৰ চেষ্টা কৰিম www.eci.gov.in হয় গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ অফিচিয়েল ৱেবছাইট প্ৰকাশ পাইছে আপোনাৰ নাম আছে নে নাই আপুনি এতিয়াই পৰীক্ষা কৰক দেৰি নকৰিব কাৰ নাম কৰ্তন হৈছে যদি আপুনি লখিমপুৰৰ বাসিন্দা বা আপোনাৰ জন্ম যদি লখিমপুৰত আপুনি কৰ্মসূত্ৰে যদি গুৱাহাটীত থাকে তেন্তে আপোনাৰ দুয়োখন ঠাইৰ পৰা কোনো এঠাইৰ পৰা নাম কৰ্তন হ'ব গতিকে তাৰ পৰাও কৰ্তন হ'ব নাম আনহাতে আপোনাৰ পৰিয়ালৰ যদি কোনো সদস্যৰ মৃত্যু হৈছে তেন্তে তেওঁৰ নামো কৰ্তন হ'ব গতিকে এইসমূহ পুনৰীক্ষণ কৰা হৈছিলে এছআৰ প্ৰক্ৰিয়াত পুনৰীক্ষণ কৰা হৈছিলে গতিকে যিসকলে ভাবি আছে যে কৰ্তন কৰা হ'ব নাম এনেই কৰ্তন কৰা হ'ব তেন্তে এনেই নহয় সকলো চালি জাৰি চাই কৰ্তন কৰা হৈছে সমগ্ৰ প্ৰক্ৰিয়া নিকাভাৱে চলি গৈছে আপোনালোকক সময় দিয়া হৈছিলে খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছিলে তাৰ পিছতো সময় দিয়া হৈছিলে যে যদি কিবা উজৰ আপত্তি আছে কিবা ভুল আছে তেন্তে শুধৰণি কৰাওক আপোনাৰ যদি কিবা আপত্তি আছে তেন্তে আপুনি আপত্তি দৰ্শাওক নিৰ্বাচন আয়োগক আৰু বৰ্তমান সময়ত আজি প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা গতিকে ডাঙৰ খবৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে গুৰুত্বপূৰ্ণ খবৰ জিলাই প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা এয়া মাজুলী আৰু লখিমপুৰৰ পৰা আহিছে কিন্তু কেইবাখনো জিলাত প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা গতিকে আপোনাৰ নাম আছে নে নাই এতিয়াই পৰীক্ষা কৰক দেৰি নকৰিব যদি আপোনাৰ নাম নাই তেন্তে কি কৰিব আপোনাৰ বুথ লেভেল অফিচাৰ বিএলৰ ওচৰত যাওক তেওঁক কওক গৈ আপোনাৰ নামটো কিয় নাই যদি কিবা নিশ্চয়কৈ কিবা বিষয়ংগুৰি থাকিব আৰু তাৰ কাৰণে আপুনি অৱগত কৰক অভিযোগ দিয়ক বিএলক আৰু গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ নাম আপুনি চাব পাৰিব ৱেবছাইটত বা আপোনাৰ মোবাইলত থকা এটা এপ আছে ভোটাৰ হেল্পলাইন বুলি এটা এপ আছে তাত গৈও আপুনি চাব পাৰিব আনহাতে কেইবাটাও ৱেবছাইট মুকলি কৰি দিয়া হৈছে তিনিটাকৈ ৱেবছাইট মুকলি কৰি দিয়া হৈছে গতিকে তিনিটা ৱেবছাইটত আপুনি কোনোবা এটা খোলক লিংক আছে আপোনাৰ ক্ৰম ব্ৰাউজাৰত থকা লিংকত আপুনি সাৰ্চ কৰক সমান্তৰালকৈ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা লখিমপুৰত 5 সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 84,008 গৰাকী গতিকে ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ বিহপুৰীয়া সমষ্টিৰ পৰা আৰম্ভ কৰি ৰঙানদী নাওবৈচা লখিমপুৰ ঢকুৱাখনা এইকেইটা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ পাইছে গতিকে ডাঙৰ খবৰ চূড়ান্ত ভোটাৰ তালিকাত সৰ্বমুঠ কৰ্তন হ'ল 55,252 গৰাকী ডাঙৰ খবৰ আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে বিপৰীতে নতুনকৈ অন্তৰ্ভুক্ত হৈছে 19,399 গৰাকী ভোটাৰ অন্তৰ্ভুক্ত হৈছে গতিকে লখিমপুৰত 96টা ভোট কেন্দ্ৰ আছে কৰ্তন হৈছে কেইবাগৰাকী ভোটাৰৰ নাম গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰত সৰ্বাধিক কৰ্তন হৈছে গতিকে আপোনাৰ নাম আছে নে নাই আপুনি এতিয়াই পৰীক্ষা কৰক বেছি একো কৰিব নালাগে আপোনাৰ ক্ৰম ব্ৰাউজাৰলৈ যাওক তাত গৈ আপুনি আমাৰ স্ক্ৰীনত যিকেইটা লিংক আছে যিকেইটা আছে পুনৰ কৈ দিম মই গতিকে যিকেইটা লিংক আছে তাত গৈ আপুনি টাইপ কৰক টাইপ কৰি আপোনাৰ নাম দিয়ক পিতৃৰ নাম দিয়ক আৰু আপোনাৰ ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰটো দিয়ক voters.eci.gov.in যাওক আনহাতে ceoassam.nic.in এই যে লিংকটো শুদ্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি কেনেকৈ আপোনাৰ নাম চাব সকলো তথ্য আহি পৰিছে গতিকে আপুনি এতিয়া আপোনাৰ নাম চাওক লখিমপুৰৰ 5টা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ পাইছে ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে সমান্তৰালকৈ মাজুলীতো প্ৰকাশ পাইছে গতিকে আপুনি এতিয়াই আপোনাৰ নাম চাওক বিহপুৰীয়া ৰঙানদী নাওবৈচা লখিমপুৰ ঢকুৱাখনা এই আটাইকেইটা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ পাইছে আপোনাৰ নাম আছে নে নাই পৰীক্ষা কৰক যদি কৰ্তন হৈছে কিয় কৰ্তন হৈছে বিএলৰ ওচৰত যাওক তাত গৈ সোধকগৈ কিয় কৰ্তন হৈছে নিশ্চয়কৈ কিবা বিষয়ংগুৰি থাকিব লাগিব আৰু আনহাতে যদি আপোনাৰ দুই ঠাইত বাসিন্দাৰ প্ৰমাণপত্ৰ আছে তেন্তে আপোনাৰ নিশ্চয়কৈ কোনো এঠাইৰ পৰা নাম কৰ্তন হ'ব গতিকে এছআৰ প্ৰক্ৰিয়াৰ পিছতেই খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছিলে তাত যদি আপুনি কিবা ভুল আহিছিলে নিশ্চয়কৈ আপুনি উজৰ আপত্তি দৰ্শাইছিলে বা আপত্তি দৰ্শাইছিলে গতিকে এইখন চূড়ান্ত ভোটাৰ তালিকা 26ৰ নিৰ্বাচন সমাগত আৰু মাত্ৰ কেইদিনমানৰ পিছতেই ঘোষণা হ'ব নিৰ্বাচনৰ দিন তাৰ পূৰ্বে তৎপৰ হৈছে নিৰ্বাচনী আয়োগে আজি মুকলি কৰিলে চূড়ান্ত ভোটাৰ তালিকা আমাৰ ওচৰত নিৰ্বাচনী আয়োগৰ মন্তব্য আছে বিভিন্ন জিলাৰ পৰা বিভিন্ন মন্তব্য আহিছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ
বুলিয়ে কথাটো নহয়, ইয়াত আপোনাৰ কৰ্তন গৈছে যদি এজন মানুহৰ নাম আছে তেখেত হিয়াৰিঙত অহা নাই, তেওঁ কাৰণ চিফটেড, তেওঁ নাথাকে ইয়াত, তেওঁৰ নামটো কটা গৈছে বা বহুতে আহি কৈছে যে হয় মই বিয়া হৈছোঁ, মই আজিকালি ধেমাজিত থাকোঁ, মোৰ তাতে পৰিয়ালবৰ্গ আছে, আৰু ডেড যথেষ্টখিনি ডেড ভোটাৰ আছে, সেইখিনি আমাৰ পিউৰিফাই হ'ল মেইনলি। প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰিছেতো আছে, যদি প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰিব পৰা নাই বা এপিয়াৰ হোৱা নাই বহুতে, কাৰণ তেওঁ নায়েই ইয়াত, অলৰেডি বিয়া বাৰু হৈ গৈছেগৈ, তেনেকুৱাবিলাক কৰ্তন হৈছে। নহয় নহয়, নাম নাছিল নে আপুনি কৈছে যে নটিচ গৈছে, নটিচ যাব পাৰে, নটিচ গৈ হিয়াৰিং হৈছে, তেওঁৰ নাম হয়তো বাহাল আছে। ডকুমেণ্ট যোনে দেখুৱাব পাৰিছে থাকি গৈছে, চাওক সেইটো এটা আপোনাৰ আইনখনেই দিছে সেইটো অধিকাৰ, গতিকে এজ পাৰ এক্ট তেওঁ সেইখিনি কাম কৰিব পাৰে। আমি মাজুলী জিলাতো আমাৰ যিটো 98 মাজুলী ST LAC আছে, তাৰ আমি ভোটাৰ লিষ্ট, চূড়ান্ত ভোটাৰ লিষ্ট আজি প্ৰকাশ কৰিলোঁ। ইয়াৰ আগত আমি 27 ডিচেম্বৰ 2025 আমি ড্ৰাফ্ট পাব্লিকেশ্যন কৰিছিলোঁ, আৰু মই আপোনালোকক জনাবলৈ পাই ৰিয়েলি ভাল পাইছোঁ কি যে এটাও কোনো ধৰণৰ কমপ্লেইন নোহোৱাকৈ, ৰাইজৰ পৰাই হওক, কোনোবা পলিটিকেল পাৰ্টিৰ পৰাই হওক, কোনো ধৰণৰ কমপ্লেইন নোহোৱাকৈ আমাৰ ধুনীয়াকৈ ভোটাৰ লিষ্টখন তৈয়াৰ হ'ল। আৰু আজি যিখন আমি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলোঁ, আমি গোটেই ৰাজনৈতিক দলখিনিক সদায় লগত ৰাখিছিলোঁ আৰু প্ৰত্যেকটো খবৰ তেওঁলোকক আমি দি আছিলোঁ, কোন মানুহৰ নাম উঠিব, কোন মানুহৰ নাম কাটা যাব, কিমানখন এপ্লিকেশ্যন পালোঁ, গোটেইখিনি আমি জনাই আছিলোঁ। আৰু মাজুলীবাসীৰ কাৰণে আমি ৰিয়েলি মাজুলী হিচাপে মানে নিজকে গৰ্ববোধ কৰোঁ যে কোনো ধৰণৰ এটাও সৰু সুৰা সংঘাতো নহ'ল বা সৰু সুৰা কমপ্লেইনো নহ'ল, সকলোৱে সন্তুষ্ট, ধুনীয়াকৈ আমাৰ ভোটাৰ লিষ্টখন আমি প্ৰকাশ কৰিব পাৰিলোঁ। লগতে আজি আমাৰ ৰাজনৈতিক দলৰ যিখিনি সদস্য আছিল তেওঁলোকেও আমাক জনাইছে যে অহা নিৰ্বাচনতো ঠিক একেধৰণে কোনো ধৰণৰ মানে গণ্ডগোল নোহোৱাকৈ বা কোনো ধৰণৰ বায়াছনেছ নোহোৱাকৈ একদম নিৰপেক্ষভাৱে যাতে সকলো মানুহে নিজৰ ইচ্ছাত ভোট দিব পাৰে, তেনেকুৱা এটা পৰিৱেশৰ মাজেৰে মাজুলীত নিৰ্বাচন আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম। আমি মাজুলী জিলাতো আমাৰ যিটো 98 মাজুলী ST LAC আছে, তাৰ আমি ভোটাৰ লিষ্ট, চূড়ান্ত ভোটাৰ লিষ্ট আজি প্ৰকাশ কৰিলোঁ। ইয়াৰ আগত আমি 27 ডিচেম্বৰ 2025 আমি ড্ৰাফ্ট পাব্লিকেশ্যন কৰিছিলোঁ, আৰু মই আপোনালোকক জনাবলৈ পাই ৰিয়েলি ভাল পাইছোঁ কি যে এটাও কোনো ধৰণৰ কমপ্লেইন নোহোৱাকৈ, ৰাইজৰ পৰাই হওক, কোনোবা পলিটিকেল পাৰ্টিৰ পৰাই হওক, কোনো ধৰণৰ কমপ্লেইন নোহোৱাকৈ আমাৰ ধুনীয়াকৈ ভোটাৰ লিষ্টখন তৈয়াৰ হ'ল। আৰু আজি যিখন আমি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলোঁ, আমি গোটেই ৰাজনৈতিক দলখিনিক সদায় লগত ৰাখিছিলোঁ আৰু প্ৰত্যেকটো খবৰ তেওঁলোকক আমি দি আছিলোঁ, কোন মানুহৰ নাম উঠিব, কোন মানুহৰ নাম কাটা যাব, কিমানখন এপ্লিকেশ্যন পালোঁ, গোটেইখিনি আমি জনাই আছিলোঁ। আৰু মাজুলীবাসীৰ কাৰণে আমি ৰিয়েলি মাজুলী হিচাপে মানে নিজকে গৰ্ববোধ কৰোঁ যে কোনো ধৰণৰ এটাও সৰু সুৰা সংঘাতো নহ'ল বা সৰু সুৰা কমপ্লেইনো নহ'ল, সকলোৱে সন্তুষ্ট, ধুনীয়াকৈ আমাৰ ভোটাৰ লিষ্টখন আমি প্ৰকাশ কৰিব পাৰিলোঁ। লগতে আজি আমাৰ ৰাজনৈতিক দলৰ যিখিনি সদস্য আছিল তেওঁলোকেও আমাক জনাইছে যে অহা নিৰ্বাচনতো ঠিক একেধৰণে কোনো ধৰণৰ মানে গণ্ডগোল নোহোৱাকৈ বা কোনো ধৰণৰ বায়াছনেছ নোহোৱাকৈ একদম নিৰপেক্ষভাৱে যাতে সকলো মানুহে নিজৰ ইচ্ছাত ভোট দিব পাৰে, তেনেকুৱা এটা পৰিৱেশৰ মাজেৰে মাজুলীত নিৰ্বাচন আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম। নাই, সন্দেহযুক্ত নাগৰিক বুলিয়ে কথাটো নহয়, ইয়াত আপোনাৰ কৰ্তন গৈছে যদি এজন মানুহৰ নাম আছে তেখেত হিয়াৰিঙত অহা নাই, তেওঁ কাৰণ চিফটেড, তেওঁ নাথাকে ইয়াত, তেওঁৰ নামটো কটা গৈছে বা বহুতে আহি কৈছে যে হয় মই বিয়া হৈছোঁ, মই আজিকালি ধেমাজিত থাকোঁ, মোৰ তাতে পৰিয়ালবৰ্গ আছে, আৰু ডেড যথেষ্টখিনি ডেড ভোটাৰ আছে, সেইখিনি আমাৰ পিউৰিফাই হ'ল মেইনলি। প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰিছেতো আছে, যদি প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰিব পৰা নাই বা এপিয়াৰ হোৱা নাই বহুতে, কাৰণ তেওঁ নায়েই ইয়াত,
অলৰেডি বিয়া বাৰু হৈ গৈছেগৈ, তেনেকুৱাবিলাক কৰ্তন হৈছে। নহয় নহয়, নাম নাছিল নে আপুনি কৈছে যে নটিচ গৈছে, নটিচ যাব পাৰে, নটিচ গৈ হিয়াৰিং হৈছে, তেওঁৰ নাম হয়তো বাহাল আছে। ডকুমেণ্ট যোনে দেখুৱাব পাৰিছে থাকি গৈছে। চাওক, সেইটো এটা আপোনাৰ আইনখনেই দিছে সেইটো অধিকাৰ, গতিকে এজ পাৰ এক্ট তেওঁ সেইখিনি কাম কৰিব পাৰে। আমি মাজুলী জিলাতো আমাৰ যিটো 98 মাজুলী ST LAC আছে, তাৰ আমি ভোটাৰ লিষ্ট, চূড়ান্ত ভোটাৰ লিষ্ট আজি প্ৰকাশ কৰিলোঁ। ইয়াৰ আগত আমি 27 ডিচেম্বৰ